52 টকাকৈ আনি পেলাই আমি 60 টকা বেচিবলগীয়া বাধ্যত পৰিছোঁ কিয়নো হ'লচেল 52 কম উপাৰ্জনত এতিয়া অধিক মূল্য বৃদ্ধিয়ে এখন ঘৰ চলাবলৈ যথেষ্ট সমস্যা পৰিছে প্ৰথমে ব্যৱসায়ীগৰাকী আছে আমি কথা পাতিম দাদা কি মূল্য বৃদ্ধি পালে এতিয়া বৰ্তমান কালিৰ পৰা আমি যিটো নেকি আমি কিনি আনিবলগীয়া হৈছে বেপাৰী হিচাপত এইটো মানে এতিয়া প্ৰত্যেক বস্তুৱে মানে পিঁয়াজ হওক বা আলুৱে হওক বা কিবা যিকোনো যেনিবা তেলৰ পৰা ধৰি গোটেইটো বস্তু মানে চেনিৰ পৰা ধৰি মানে 5 টকা 6 টকাকৈ মানে কেজি প্ৰতি বাঢ়ি আছে পিঁয়াজৰ দাম এতিয়া আমি এতিয়া 52 টকাকৈ আনি পেলাই আমি 60 টকা বেচিবলগীয়া বাধ্যত পৰিছোঁ কিয়নো হ'লচেল 52 তাৰপিছত আকৌ এইটো চেনিটো এতিয়া 58 টকা 60 টকাই আকৌ গাড়ী ভাড়া আছেই আকৌ ইয়াত জনসাধাৰণে আকৌ 10-5 গ্ৰামকৈ আমি কম দিব নোৱাৰোঁ 10-5 গ্ৰামকৈ কিলো প্ৰতি বা গ্ৰাম প্ৰতি আমি দিবলগীয়া বাধ্যত পৰোঁ আৰু আপোনাৰ চেনিৰো যথেষ্ট বৃদ্ধি পালে চেনিটো বহুত বৃদ্ধি পালে এতিয়া 70 টকা কেজি বেচিবলগীয়া হৈছে হয় নিশ্চিতভাৱে চাওক যথেষ্ট সমস্যাত পৰে আচলতে কৈছে চেনি খুচুৰা দৰত গাঁওসমূহত 70 টকা দৰত বিক্ৰী হৈছে পিঁয়াজ 58ৰ পৰা 60 টকা দৰত বিক্ৰী হৈছে ঠিক একেদৰে আলু 15 টকাৰ পৰা 16 টকা দৰত বিক্ৰী হৈছে মুঠৰ ওপৰত প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে গ্ৰাহক আছে আপোনালোক গাঁও অঞ্চলত বাস কৰে উপাৰ্জনো যথেষ্ট কষ্ট মষ্ট খেতি বাতি কৰি সকলোৱে চলাচল কৰে গতিকে দোকানলৈ আহি কিমান সমস্যা হয় বস্তু কিনিবলৈ বহুত কষ্ট পাইছোঁ খোৱা বোৱাতে দামবিলাক যে বাঢ়ি গৈছে সেইকাৰণে এতিয়া ক'বলগীয়া বাধ্য পৰিছোঁ ইমান দূৰৰ পৰা আনি পেলাই বেপাৰ বাণিজ্য কৰি আছোঁ কি কৰিব আৰু ৰাইজে এতিয়া ঘৰখন চলাবলৈ যথেষ্ট অসুবিধা হয় মাইকী মানুহবিলাকে কি বনাম কি নবনাম তেনেকুৱা হৈ যায় মানে 500 বা 1000 টকা এখন লৈ আহিলে ভালদৰে আপোনাৰ বজাৰে নহয় যদি একোৱেই নহয় হয় আছোঁ সোণাপুৰ অঞ্চলত আৰু এই অঞ্চলত যথেষ্ট কৃষিজীৱী ৰাইজ আছে কোনোৱে দিন হাজিৰা কৰি চলে কোনোৱে খেতি বাতি কৰে তাৰ পাছত যেতিয়া এই দোকানখনলৈ বস্তু ক্ৰয় কৰিবলৈ আহে তেতিয়া তেওঁলোক সমস্যাত পৰে কাৰণ মূল্য বৃদ্ধি সকলোতে ৰাজ্যত এতিয়া সকলোতে কেৱল মূল্য বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত যাৰ ফল ভুগিছে এতিয়া এইসকল সাধাৰণ জনতাই আৰু মূল্য বৃদ্ধিৰ ফলত কি হয় ব্যৱসায়ীসকল সমস্যাত পৰে গ্ৰাহকসকল সমস্যাত পৰে ব্যৱসায়ীসকলে কালি যদি 60 টকা দৰত বেচিছিল আজি 70 টকা দৰত বিকিব লগা হৈছে সেয়াও প্ৰশ্ন কৰে গ্ৰাহকসকলে যে কালি 60 টকাত দিছিলোঁ আজি 70 টকা কিয় হ'ল গতিকে তেওঁলোকে অনুৰোধ জনাইছে যোগান বিভাগ নামৰ এটা বিভাগ আছে গতিকে এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি কম কৰিব লাগে যাতে সাধাৰণ ৰাইজ চলিবলৈ যথেষ্ট সুবিধা হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ